my dear students, আজি আমি এই ভিডিওটিত দশম শ্ৰেণীৰ ইংৰাজীৰ মূল পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ এটি কবিতা আমান্দা সেই পাঠৰ দৰকাৰী প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছো। তোমালোকে ভিডিওটি প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাবা। নিশ্চয়কৈ প্ৰতিটো প্ৰশ্ন উত্তৰ বুজি পোৱাত সহায় হ'ব আৰু কিবা অসুবিধা পালে মোৰ ইউটিউবৰ কমেন্ট বক্সত জনালে মই নিশ্চয় সেইখিনি সমাধান কৰি দিম। ইয়াৰ পূৰ্বেও ফাৰ্ষ্ট ফ্লাইটৰ বহুকেইটি কবিতা আৰু গল্পৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ ইউটিউবত আপলোড কৰা আছে আৰু সেই ভিডিঅ'সমূহৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে চাবাচোন। নিশ্চয়কৈ এই ভিডিঅ'সমূহে তোমালোকক হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত ভাল নম্বৰ পোৱাত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা মোৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আৰু যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ ইউটিউব চেনেল চাই আছা আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ পাবা। আৰু মোৰ ভিডিঅ'সমূহ বেছিকৈ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজি এই কবিতাৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনাৰ মাধ্যমেৰে জানি লওঁ। প্ৰথম প্ৰশ্নই দিয়া আছে, Who is the poet of the poem Amanda? Amanda নামৰ কবিতাটিৰ কবিৰ নাম। উত্তৰটি হৈছে The poet of the poem Amanda is Robin Klein. Robin Klein এই কবিতাটিৰ কবি। দ্বিতীয় প্ৰশ্ন, Who was Amanda? Amanda কোন হয়? Amanda was a school-going girl of teenage. Teenager বয়সৰ স্কুলীয়া এজনী ছাত্ৰী হৈছে Amanda. পৰৱৰ্তী প্ৰশ্ন, How old do you think Amanda is? Amandaৰ কিমান বয়স? How do you know that? তুমি হেয়া কেনেকৈ জানিলা? উত্তৰটি হৈছে Amanda is a school-going teenager. স্কুললৈ যোৱা এগৰাকী কৈশোৰ ছোৱালী হৈছে Amanda. This is because she wants to be Rapunzel or a mermaid. আমি এই কথাখিনি জনাৰ উপায় হৈছে তাই নিজকে ৰাপুঞ্জেল ভাবে বা নিজকে জলপুৰি হিচাপে কল্পনা কৰে। These are fairy tale characters generally liked by teenager. কৈশোৰ কালৰ ল'ৰা ছোৱালীৰ এইটো বয়সতে এনেকুৱা ধৰণৰ যি কাহিনীৰ চৰিত্ৰ হিচাপে নিজকে বাছি লয়। Besides, she is having acne on her face. তাইৰ ছালত শালমইনাৰ প্ৰব্লেম আছে, গতিকে এইটো এটা প্ৰমাণ হয়। পৰৱৰ্তী প্ৰশ্ন, Who do you think is speaking to her? আমান্দাৰ সৈতে কোনে কথা পাতি আছে? উত্তৰটি হৈছে One of Amanda's parents is speaking to her. আমান্দাৰ পিতৃ-মাতৃৰ দুজনৰ যিকোনো এজনে কথা পাতি আছে। We think that probably it could be her mother. আমি ভাবো খুব সম্ভৱ এইজনী তাইৰ মাক হ'ব। We think so. আমি এইটো কথা ভাবৰ কাৰণটো এই যে in general children are taken care of by their mothers at home. সাধাৰণতে ঘৰত শিশুৰ যতন লয় সাধাৰণতে মাকে। পৰৱৰ্তী প্ৰশ্ন, Why are stanzas 2, 4 and 6 given in parentheses? কবিতাটিৰ 2, 4 আৰু 6 নম্বৰ stanzaটো কিয় ব্ৰেকেটৰ ভিতৰত দিয়া আছে? উত্তৰটি হৈছে Stanzas 2, 4 and 6 are given in parentheses because they exhibit the inner thoughts and reactions of Amanda. 2, 4 আৰু 6 নম্বৰ stanzas আমান্দাৰ মনৰ যি ভিতৰৰ যি চিন্তা আৰু তাইৰ সেইবিলাকৰ প্ৰতি তাইৰ যি নিজৰ প্ৰতিক্ৰিয়া, যেতিয়া তাইৰ মাক বা দেউতাকে তাইক কিবা এটা ইনষ্ট্ৰাকশ্যন দিছিল সেই কথাখিনি তাত প্ৰকাশ পাইছে। সেয়ে এই দফাকেইটা ব্ৰেকেটত দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন, Who is the speaker in stanzas 2, 4 and 6? 2, 4 আৰু 6 নম্বৰ stanzar বক্তা কোন হয়? Do you think this speaker is listening to the speaker in stanzas 1, 3, 5 and 7? তুমি ভাবা নেকি যে 1, 3, 5 আৰু 7 যিজন বক্তাই যিবিলাক কথা কৈছে সেই কথাখিনি উপৰোক্ত বক্তাজনে মনোযোগেৰে শুনি আছিল? The speaker of the stanzas in 2, 4 and 6 is the child Amanda herself. 2, 4 আৰু 6 নম্বৰ stanzar বক্তা Amanda নিজেই। No, she is not listening or paying heed to her mother's words in stanza 1, 3, 5 and 7 as she is lost in her dream world.
1 3 5 হাতত তাইৰ মাকে যিখিনি কথা কৈ আছে সেই কথাখিনিৰ প্ৰতি আমান্দাই কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল কিয়নো তাই নিজে নিজৰ যি কাল্পনিক জগত তাত তাই হেৰাই গৈছিল her imagination lets her escape from reality তাই সেই কল্পনাৰ বাবে তাই নিজে বাস্তৱ জগতৰ পৰা হেৰাই গৈছিল as she is lost in her own world তাই নিজৰ যি কাল্পনিক জগত যি নিজৰ সপোনৰ জগত তাতে তেওঁ মগ্ন আছিল পৰৱৰ্তী প্ৰশ্ন how is Amanda sitting and behaving in the first stanza of the poem Amanda Amanda কবিতাৰ প্ৰথম দফাত স্টেঞ্জা মতে Amanda কিদৰে বহি আছিল আচৰণ কৰি আছিল উত্তৰটি হৈছে Amanda is biting her nails hunching her shoulders and slouching as mentioned in the first stanza প্ৰথম দফাত উল্লেখ কৰা মতে Amanda নখ কামুৰি আছিল ডিঙি কুজা কৰিছিল আৰু তাই বেকা হৈ বহি আছিল পৰৱৰ্তী প্ৰশ্ন What could Amanda do if she were a mermaid? Amanda যদি এজন জলপৰী হলহেঁতেন তাই কি কৰিব পাৰিলেহেঁতেন বা কি কৰিলেহেঁতেন If Amanda were a mermaid, Amanda যদি এজন জলপৰী হলহেঁতেন she could move blissfully in a languid emerald sea. Green, সেউজীয়া বিশাল সাগৰত তাই মুক্ত মনে ঘূৰি ফুৰিব পাৰিলেহেঁতেন she would be the sole inhabitant there. আৰু তাই নিজে অকল একমাত্ৰ বাসিন্দা হলহেঁতেন she thinks that her life would be relaxing. তাই তেতিয়া জীৱনটো বৰ আমেজ বৰ ভাল লগা হলহেঁতেন she would be able to enjoy her freedom. তাই নিজৰ স্বাধীনতা তাই তাত আনন্দ মনে উপভোগ কৰিব পাৰিলেহেঁতেন পৰৱৰ্তী প্ৰশ্ন why does Amanda want to be Rapunzel Amanda কিয় Rapunzel হ'ব বিচাৰিছিল উত্তৰটি হৈছে Amanda wants to be Rapunzel because she wants to lead a carefree life Amanda নিজকে কাৰো কোনো ধৰণৰ সকাবধান নোহোৱা এটা জীৱন পাব বিচাৰিছিল আৰু য'ত কেৱল তাই নিজে স্বাধীন মনে ঘূৰি ফুৰিব পাৰিলেহেঁতেন according to her তাইৰ মতে life in a tower is tranquil and rare কাৰণ টাৱাৰৰ জীৱনটো it's a full of peace এক খুব শান্ত আৰু এক আচুহা জীৱন হয় পৰৱৰ্তী প্ৰশ্ন is Amanda an orphan Amanda আত্মহৰা হয় নেকি পিতৃ-মাতৃ নোহোৱা হয় নেকি why does she say so যদি নহয় তাই কিয় তেনেকৈ ক'বলগীয়া হ'ল উত্তৰটি হৈছে no Amanda is not an orphan Amanda পিতৃ-মাতৃ নোহোৱা নহয় she says so তাই তেনেকৈ কৈছে because she wants to be alone and enjoy being herself তাই নিজকে অকলশৰীয়াকৈ কল্পনা কৰিছিল আৰু তেনেকৈ তাই থাকিব বিচাৰিছিল she wants to roam around in the street তাই ৰাস্তাত অনাবনাই ঘূৰি ফুৰিব অকলশৰে অনাবনাই ঘূৰি ফুৰিব বিচাৰিছিল and pattern dust with her bare feet আৰু তাই খালী ভৰিৰে সেই ধূলিবিলাকত কিবা কিবি আঁকি থাকিলেহেঁতেন to her silence is golden and freedom is sweet তাইৰ মতে নীৰৱতাটো সোণালী হয় কিন্তু স্বাধীনতাটো বেছি মধুৰ হয় পৰৱৰ্তী প্ৰশ্ন what does Amanda yearn for Amanda মনে মনে কি ইচ্ছা কৰিছিল মনে মনে কি কামনা কৰিছিল Amanda yearns for freedom and peace in her life Amanda নিজৰ জীৱনত স্বাধীনতা আৰু শান্তিৰ কামনা কৰিছিল she wants to lead her life in the way she likes তাই নিজে যিটো ভাল পায় নিজে যিটো বিচাৰে সেইটোৱে তাই তেনেকুৱা ধৰণৰ জীৱন যাপন কৰিব বিচাৰিছিল as a teenager এজন কৈশোৰকালৰ ছোৱালী হিচাপে Amanda has certain habits Amandaৰ কিছু বৈশিষ্ট্য আছিল কিছু অভ্যাস আছিল but her parents don't like those habits আৰু যিবিলাক অভ্যাস তাইৰ মাক বাপেকে ভাল পোৱা নাছিল পৰৱৰ্তী প্ৰশ্ন what does the speaker ask Amanda to do Amandaৰ বক্তাজনে কি কৰিব কৈছিল the speaker asked Amanda to finish her homework Amandak বক্তাজনে তাইৰ হোমৱৰ্কখিনি সম্পূৰ্ণ কৰিব কৈছিল then the speaker asked her if she has cleaned up her room আকৌ বক্তাজনে কৈছিল যে তুমি তোমাৰ ৰুমটো চাফ-চিকুণ কৰিলানে and finally she finds that her shoes are not clean একেবাৰে শেষত দেখা পালে যে Amanda নিজৰ জোতাযোৰ চাফা কৰি ৰখা নাই even though he had asked her to clean them যদিওবা বক্তাজনে Amandaক সেই কামখিনি কৰিব নিৰ্দেশ দিছিল পৰৱৰ্তী প্ৰশ্ন is Amanda a student how do you know Amanda জন ছাত্ৰ হয় নেকি যদি হয় তুমি কেনেকৈ জানাবা কিহৰ ভিত্তিত তুমি ক'ব পাৰা yes Amanda is a student because she is asked to complete her homework Amanda জন ছাত্ৰ হয় আৰু এই কথাটো গম পাও কিয়নো তাই হোমৱৰ্ক সম্পূৰ্ণ কৰিবৰ কাৰণে কোৱা হৈছিল বা নিৰ্দেশ দিয়া হৈছিল where does Amanda
room amanda ক'ত ঘূৰি ফুৰিলে হেতেন বা ক'ত ঘূৰি ফুৰিব বিচাৰে what does she do with her bare feet তাই খালি ভৰিৰে কি কৰিব বিচাৰিছে Amanda roams freely in the street. Amanda ৰাস্তাত মুকলি মনেৰে মুক্ত মনেৰে ঘূৰি ফুৰিব বিচাৰে she patterns soft dust with her first bare feet তাই নিজৰ কোমল খালি ভৰিৰে ৰাস্তাৰ ধূলিত বিভিন্ন ধৰণৰ প্যাটাৰ্ন বা বিভিন্ন ধৰণৰ ডিজাইন কৰি থাকিব বিচাৰে পৰৱৰ্তী প্ৰশ্ন How do you know that Amanda is a teenager? Amanda যে এজন কৈশোৰকালৰ ছোৱালী হয় সেই কথাটো আমি কিহৰ ভিত্তিত ক'ব পাৰো Amanda is a teenager. It is clear from the fact that she has acne on her face. তাইৰ মুখত হাল মইনা আছে আৰু এই প্ৰমাণ কৰে যে আমান্দা এগৰাকী কৈশোৰকালৰ ছোৱালী হয় It is generally during teenage কৈশোৰ কালত that one suffers from acne like skin disease. হাল মইনাৰ দৰে বিভিন্ন ধৰণৰ ছালৰ বেমাৰত কৈশোৰকালৰ ল'ৰা-ছোৱালীয়ে ভোগে পৰৱৰ্তী প্ৰশ্ন What does the speaker ask Amanda to clean? বক্তাজনে আমান্দাক কি চাফ-চিকুণ কৰিবৰ কাৰণে কৈছিল The speaker asked Amanda to clean her shoes. বক্তাজনে আমান্দাক তাইৰ জোতা চাফ-চিকুণ কৰিব কৈছিল পৰৱৰ্তী প্ৰশ্ন Why is Amanda asked not to have chocolate? বক্তাজনে কিয় আমান্দাক চকলেট খাবৰ কাৰণে মানা কৰিছিল বা বাধা দিছিল উত্তৰটি হৈছে Amanda is asked not to eat chocolate because she has acne on her face. Amanda বক্তাজনে চকলেট খাব মানা কৰাৰ কাৰণটো আছিল যে আমান্দাৰ মুখত হাল মইনা আছে পৰৱৰ্তী প্ৰশ্ন How is life in a tower? টাৱাৰত জীৱন কি ধৰণৰ হয় Life in a tower is full of peace. টাৱাৰত জীৱন শান্তিৰে পূৰ্ণ হৈ থাকে and rare আৰু আছুহা হয় What about her homework is asked by the speaker? বক্তাজনে আমান্দাক homework সম্পৰ্কে কি কৈছিল The speaker asked Amanda to finish her homework. বক্তাজনে আমান্দাক homeworkখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল What type of girl is Amanda as mentioned in the final stanza? কবিতাৰ একেবাৰে অন্তিম দফাত আমান্দা কি ধৰণৰ ছোৱালী হিচাপে তাত বৰ্ণনা কৰা হৈছে Amanda is a moody type of girl as mentioned in the final stanza. কবিতাটিৰ একেবাৰে অন্তিম stanza আমান্দা এজনী মেজাজী ছোৱালী হিচাপে তাত বৰ্ণনা কৰা হৈছে What is a mermaid? জলপৰী কি উত্তৰটি হৈছে A mermaid is a mythical character which has its upper part like a girl and lower part is like a fish. এনেকৰে কাল্পনিক চৰিত্ৰ যি মানে তাৰ ওপৰৰ অংশটো ছোৱালীৰ দৰে আৰু নিম্নাংশ এটা মাছৰ দৰে থাকে What does the speaker want Amanda to do when she is talking to her? বক্তাজনে কি আমান্দাৰ কথা বলতে বক্তাজনে কি কৰাটো বিচাৰে উত্তৰটি হৈছে The speaker wants that Amanda should look at him. বক্তাজনে আমান্দাক কৈছে যে মই তোমাৰ লগত কথা পাতো তুমি মোৰ ফালে চাবা when she is talking to her. কথা পাতাৰ সময়ত বক্তাজনৰ ফালে আমান্দাক চাবৰ কাৰণে নিৰ্দেশ দিছিল পৰৱৰ্তী প্ৰশ্ন Was Amanda attentively listening to the speaker? বক্তাজনৰ কথাখিনি আমান্দাই মনোযোগেৰে শুনি আছিল নে No, Amanda was not attentively listening to the speaker. আমান্দাই মনোযোগেৰে বক্তাজনৰ কথাখিনি শুনি থকা নাছিল Whom does the speaker ask to stop sulking? বক্তাজনে কাক মন বেজাৰ কৰি নাথাকিবলৈ নিৰ্দেশ দিছিল উত্তৰটি হৈছে The speaker asked Amanda to stop sulking. বক্তাজনে আমান্দাক মন বেজাৰ নকৰিবৰ কাৰণে নিৰ্দেশ দিছিল পৰৱৰ্তী প্ৰশ্ন Why does Amanda say silence is golden, freedom is sweet? আমান্দাই কিয় কৈছিল যে নীৰৱতাটো সোণালী হয় কিন্তু স্বাধীনতাটো বেছি মধুৰ হয় উত্তৰটি হৈছে Amanda says that silence is golden. আমান্দাই কৈছিল যে নীৰৱতাটো সোণালী and the freedom is sweet. আৰু স্বাধীনতাটো কি হয় মধুৰ হয় as she is constantly being nagged by her parents. কিয়নো তাক প্ৰতি মুহূৰ্ততে তাৰ মাক দেউতাকে তাইক মানে ইটো কৰিব লাগে ইটো কৰিব নালাগে এনেকুৱা ধৰণৰ খেচখেচাই আছে and didn't allow her to enjoy her freedom. আৰু তাইৰ নিজৰ যি স্বাধীনতা আছিল উপভোগ কৰিব দিয়া হোৱা নাছিল as per her own choice.
তার নিজৰ পছন্দ মতে তাইৰ জীৱনটো উদযাপন কৰিব দিব বা জীৱন যাপন কৰিব দিব হোৱা নাছিল আৰু সেইবাবে আমান্দাই কৈছিল যে সাইলেন্স ইজ গোল্ডেন এন্ড ফ্রিডম ইজ সুইট পৰৱৰ্তী প্ৰশ্ন what does Amanda wish to do in the green sea সেই সেউজীয়া সাগৰত বা সেউজীয়া সাগৰত আমান্দাই কি কৰিব বিচাৰিছিল উত্তৰ দিছে Amanda wishes to be a mermaid so she could carelessly move alone on a languid emerald sea বিশাল সেউজীয়া সাগৰত আমান্দাই নিজকে এজন জলপৰী হিচাপে কল্পনা কৰিছিল যাতে তাই নিজৰ ইচ্ছামতে মুক্ত মনে ঘূৰি ফুৰিব পাৰে she would be the sole inhabitant there আর তাই একমাত্র বাসিন্দা হলেন she just wishes to be carried away by the green sea waves slowly and gradually তাই আশা পালি আছিল যে তাইৰ সেই সেউজীয়া বিশাল সাগৰৰ ঢৌৱে তাই লাহে লাহে ইফালৰ পৰা সিফালে লৈ যাব পৰৱৰ্তী প্ৰশ্ন what is the theme of the poem Amanda Amanda নামৰ যে আমি যে কবিতা পঢ়িলো ইয়াৰ মূল বক্তব্যটো কি আছিল মূল কথাটো কি আছিল উত্তৰটি হৈছে every child feels that his or her freedom is curtailed by their parents প্ৰত্যেকজন শিশুৱে ভাবে যে তেওঁলোকৰ স্বাধীনতা তেওঁৰ পিতৃ-মাতৃয়ে খৰ্ব কৰিছে ভংগ কৰিছে parents want to correct their children's behavior পিতৃ-মাতৃয়ে নিজৰ ল'ৰা-ছোৱালীৰ আচৰণ শুদ্ধ কৰিব বিচাৰে সংশোধন কৰিব বিচাৰে children feel that they are not allowed to enjoy their freedom আৰু ল'ৰা-ছোৱালী ভাবে যে তেওঁলোকৰ স্বাধীনতা উপভোগ কৰিব দিয়া হোৱা নাই in this situation এই পৰিস্থিতিত children don't like to abide by the instructions of their parents এই সময়ত ল'ৰা-ছোৱালী সাধাৰণতে পিতৃ-মাতৃৰ কথা শুনিবৰ কাৰণে ইচ্ছুক নহয় বা তেওঁলোকে মানি নচলে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ